নমস্কাৰ, ৱেলকাম বেক টু মাই কুলেন্দ্ৰা চেনেল। আজি আপোনালোকক তিনিটা খবৰ দিবলৈ ওলাইছোঁ। প্ৰথম খবৰটো আমাৰ অসম ৰাজ্যৰে, দ্বিতীয় খবৰটো ভাৰতবৰ্ষৰ ভিতৰে এটা খবৰ, আৰু তৃতীয় খবৰটো ভাৰতৰ সুৰক্ষাৰ এটা খবৰ। তো চাৰিটা ভিডিঅ'টো লাষ্টলৈ। তো প্ৰথম খবৰটো হৈছে আমাৰ অসমৰে এগৰাকী বিশিষ্ট এক্ট্ৰেছ বুলি কয়, বিশিষ্ট অভিনেত্ৰী শ্ৰী চেতনা দাস ডাঙৰাণী। আৰু চেতনা দাস ডাঙৰাণীক অলপতে 2025 বৰ্ষৰ সকলোতকৈ ডাঙৰ সংগীত নাটক একাডেমি পুৰস্কাৰে পুৰস্কৃত কৰা হৈছে। আৰু এই পুৰস্কৃত কৰিছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী দ্ৰৌপদী মুৰ্মু ডাঙৰাণীয়ে। তো এইটো এটা আমাৰ অসমবাসীৰ কাৰণে আৰু সমগ্ৰ ভাৰতবাসীৰ কাৰণে এটা ভাল খবৰ, যিহেতু আমি সৰুৰ পৰা চেতনা দাস ডাঙৰাণী আমি সেয়া চাই গৈ আছোঁ। চিনেমা চাইছোঁ, বহুত চিনেমা চাইছোঁ। হিন্দী চিনেমাতো বহুত নাটক কৰিছে তেওঁ, আৰু এতিয়া প্ৰথম তেওঁলোকে এৱাৰ্ড পাইছে। আমাৰ বহুত ভাল লাগিছে। আজিও মনত আছে তেওঁলোকৰ বহুত কিছুমান চিনেমা। তো তাৰে ভিতৰত কেইখনমান চিনেমা মনত পেলাই দিব খুজিছোঁ। এতিয়া তাৰে কেইখনমান চিনেমা হৈছে হিয়া দিয়া নিয়া, অগ্নিবাণ, কোলাহল, ৰত্নাকৰ, চোৰেণ চোৰৰ পুতেক, এনেকুৱা আৰু বহুত অসমীয়া চিনেমা আছে। বিহু হৈছে আমাৰ যি আগতে এটা সময়ত আমাৰ বিহু চিনেমা বহুত চলিছিল। তো সেই বিহু চিনেমাত বহুত চিনেমা কৰিছে চেতনা দাসে। আৰু তাৰে লগতে হিন্দী চিনেমাতো তেওঁ বহুত নাটক কৰিছে, বহুত ভাল হিন্দী চিনেমা, যিহেতু বহুত পপুলাৰ হিন্দী চিনেমা আমাৰ ভাৰতবৰ্ষত সেইকেইখন হৈছে দেৱদাস, এখন বহুত পুৰণা চিনেমা। দেৱদাসত তেওঁ এক্টিং কৰিছিল। এখন কাল সন্ধিয়া বুলি এখন হিন্দী চিনেমা আছে, সেইখনত এক্টিং কৰিছিল। আৰু 2002 চনত এখন দেৱদাস বুলি পুনৰ চিনেমা এখন ওলাইছিল, তো সেইখন চিনেমাতো তেওঁ এক্টিং কৰিছিল। তো তাৰপিছত যোদ্ধা আকবৰ, যিখন ঋতিক ৰোশনৰ এখন চিনেমা আছিল যোদ্ধা আকবৰতো তেওঁ এক্টিং কৰিছিল। তাৰপিছত তিনি নম্বৰ আছে স্মকিং বেৰেল বুলি এখন চিনেমা আছে, সেইখন চিনেমাতো তেওঁ এক্টিং কৰিছিল। তো ভাবি চাওক কিমান ভাল এক্ট্ৰেছ হয়। তো আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত তো এনেকুৱা ধৰণৰ বহুত আছে চিনেমা কৰা অভিনেত্ৰী। এতিয়া আমাৰ দুই নম্বৰ খবৰটো হৈছে মহাৰাষ্ট্ৰৰ পৰা। আৰু মহাৰাষ্ট্ৰৰ পৰা খবৰ আহিলে এনেকুৱা যেন লাগে তেওঁলোকে মহাৰাষ্ট্ৰৰ এটা কথা জানি ভাল লাগে যে মহাৰাষ্ট্ৰৰ কলা সংস্কৃতিক লৈ বহুত তাৰমানে আগ্ৰহ তেওঁলোকৰ কলা সংস্কৃতিক লৈ মহাৰাষ্ট্ৰত। তো সেইটো কাৰণে মহাৰাষ্ট্ৰ চৰকাৰে এটা অতি ভাল খবৰ জনাইছে তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যখনৰ কাৰণে, মহাৰাষ্ট্ৰৰ লোকসকলৰ কাৰণে, যিখিনি লোকেল লোক আছে সেই তেওঁলোকৰ কাৰণে। তো মহাৰাষ্ট্ৰত এনেকুৱা এটা নিয়ম বনাইছে যে মহাৰাষ্ট্ৰ চৰকাৰে যে যিসকলে মাৰাঠী ভাষা নাজানে বা ক'ব নাজানে বা বুজিও নাপায়, তো তেওঁলোকে যদি তাতে মহাৰাষ্ট্ৰত টেক্সি চলাইছে, অটো চলাইছে, এনেকুৱা পাব্লিক ভেহিকেল চলাইছে, তো তেওঁলোকৰ যিটো লাইচেন্স থাকিব সেই লাইচেন্সটো কেঞ্চেল কৰা হ'ব। তো যেতিয়া তেওঁ মাৰাঠী ভাষা নাজানিলে তো সেই লাইচেন্সটো কেঞ্চেল কৰা হ'ব। তো এইটোৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ এটা চিন্তাৰ কাৰণ হৈ পৰিছে, যিহেতু বহুত মানুহ মহাৰাষ্ট্ৰত কাম কৰিছে। মুম্বাইখনত ভৰ্তি হৈ আছে মানুহ, গোটেই পৃথিৱীৰ মানুহ ভৰ্তি আছে, ভাৰতৰ মানুহ ভৰ্তি আছে, টেক্সি চলাই কিবা চলাই। তো মাৰাঠী ভাষা নাজানে, হিন্দী জানে। তো এইটো এটা মাৰাঠী হিন্দীক লৈ বহুত তৰ্ক বিতৰ্ক চলি আছে। আৰু এই তৰ্ক বিতৰ্কৰ মাজতে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ জনাইছে। যদিও এই খবৰটো এনেকুৱা ধৰণৰ হৈছে যে ভাৰতবৰ্ষত যিকেইখন ৰাজ্য আছে হিন্দী ভাষা কোৱা বা অন্য ভাষা কোৱা সকলোতে মাতৃভাষাটো সন্মান জনাটো প্ৰয়োজন। অসমতো এনেকুৱা ধৰণৰ সন্মান জনাটো প্ৰয়োজন, যিহেতু অসমতো বহুত ধৰণৰ ভাষা আছে। যিহেতু অসমৰ ওচৰে পাজৰে বহুত ভাষা আছে। তো আমি এনেকুৱা ক'ব নোৱাৰো যে অসমত অসমীয়া নাজানিলে গাড়ী চলাব নোৱাৰে, কিবা নোৱাৰে। তো এইটো বস্তু আমাৰ অসমৰ কাৰণে খুব বেছি টান হৈ যায়। তো আমি সেইটো নহয়। এতিয়া মহাৰাষ্ট্ৰ চৰকাৰৰ কথা কেনেকুৱা হৈছে, মহাৰাষ্ট্ৰ এতিয়া এনেকুৱা হৈছে যে তেওঁলোকে মাৰাঠাসকলক বহুত সন্মান কৰে। মাৰাঠী ভাষাত তাৰমানে বহুত সন্মান কৰে, মাতৃভাষাটো সন্মান কৰে। তো লোকেল মানুহখিনিক যাতে অসুবিধা নহয়, টেক্সিত উঠে, গাড়ীত উঠে বা বাছত উঠে, যে তেওঁলোকৰ কথোপকথন যাতে অসুবিধা নহয়, সেইটো কাৰণে মাৰাঠী ভাষা জনাটো বহুত প্ৰয়োজন। তো সেইটো কাৰণে চৰকাৰে এইটো এটা ডাঙৰ সিদ্ধান্ত লৈছে। তো এই সিদ্ধান্তৰ কাৰণে যিখিনি টেক্সি চালক আছে, অটো চালক আছে, তেওঁলোকেতো মেইন বস্তু গ্ৰাউণ্ডৰ বস্তুটো তেওঁলোকে বেছি ভালকৈ জানিব। তো সেইটো কাৰণে তেওঁলোকে চৰকাৰক এটা অনুৰোধ কৰিছে, যাতে 100 দিনৰ ভিতৰত 100 দিনৰ সময়সীমা বান্ধি দিয়ক, যাতে 100 দিনৰ ভিতৰত তেওঁলোকে যদি মাৰাঠী ভাষা নাজানে, কিবা নকৰে, তেওঁলোকৰ লাইচেন্স কেঞ্চেল কৰা হ'ব। বা যোন ৰাজ্যৰ পৰা আহিছে তেওঁলোকক সেই ৰাজ্যলৈ পঠিয়াই দিয়া হ'ব। তো এই ৰাজ্যত তেওঁলোকে গাড়ী চলাব নোৱাৰিব, বেলেগ কাম কৰিব পাৰিব, কিন্তু গাড়ী চলাব নোৱাৰিব, থাকিব পাৰিব, কিবা কৰিব, গাড়ী চলাব নোৱাৰিব। লাইচেন্স তেওঁলোকে তাৰমানে সেই লাইচেন্সত তাৰমানে সেয়াত গাড়ী চলাব নোৱাৰিব, তাৰমানে পাব্লিক ভেহিকেল চলাব নোৱাৰিব, সেইটো ধৰণে। আৰু পেচেঞ্জাৰ গাড়ী চলাব নোৱাৰিব। তো এইটো এটা মাৰাঠীসকলৰ কাৰণে এটা ভাল খবৰ।
তো সমগ্ৰ ভাৰতবৰ্ষই এইটো কথা শিকা দৰকাৰ, যিহেতু আমাৰ দক্ষিণ ফালে যিখিনি ৰাজ্য আছে সকলো ৰাজ্যই এইটো বহুত ভালকৈ গম পায়, যিহেতু ভাষাৰ কাৰণে তেওঁলোকে বহুত ভাল, যিহেতু মাতৃভাষাক বহুত সন্মান কৰে। তো তেওঁলোকেও এই বস্তুটো, যিহেতু তামিল ভাষা, তেলেগু ভাষা, কন্নড় ভাষা, এনেকুৱা ধৰণৰ বহুত ভাষা আছে, তো সেইটো কাৰণে তেওঁলোকে ভাষাটোক সন্মান কৰে। তো তেওঁলোকে এইটো বিষয়ে সন্মান জনাইছে। আৰু আমাৰ নৰ্থৰ ফালে বা ইষ্টৰ ফালে বহুত ভাষা আছে, আমাৰ নৰ্থ ইষ্টতো বহুত ভাষা আছে, আপোনালোকৰ গলিয়ে গলিয়ে তাৰমানে ভাষা বেলেগ বেলেগ ভাষা, এনেকুৱা ধৰণৰ ভাষা আছে। আমাৰ নৰ্থ ইষ্টত বহুত ভাষা আছে, যে ইমানটো ভাৰতবৰ্ষতে নাই, নৰ্থ ইষ্টত আমাৰ ইমান ভাষা আছে। তো নৰ্থ ইষ্টৰ কাৰণে এই বস্তুটো এনেকুৱা নিয়ম যদি চৰকাৰে যদি বান্ধিও দিয়ে, তো চৰকাৰৰ কাৰণে দিগদাৰ হ'ব, বাকী মানুহৰ কাৰণে দিগদাৰ হ'ব, ডাঙৰ গণ্ডগোল হ'ব। তো এইটো কাৰণে এটা প্ৰকাৰ কিবা ধৰণৰ এটা চিন্তা কৰিবলৈ, যাতে আমাৰ অসমতো এনেকুৱা ধৰণৰ কিছুমান ৰুল ৰেগুলেশ্যন বনাই দিয়ে, যাতে পাব্লিক ভেহিকেল যিবিলাক চলায় বা পেচেঞ্জাৰ গাড়ী চলায় তেওঁলোকৰ কাৰণে। এতিয়া 3 নম্বৰ খবৰটো হৈছে, আপোনালোকক প্ৰথমতে জনাইছোঁ যে ভিডিঅ'টো লাষ্টলৈ চাবলৈ। তো 3 নম্বৰ খবৰটো হৈছে আমাৰ ভাৰতবৰ্ষৰ সুৰক্ষাৰ ক্ষেত্ৰত এইটো খবৰ, আৰু ভাৰতবৰ্ষৰ সুৰক্ষাৰ কাৰণে এইটো বহুত সন্দেহযুক্ত আৰু চিন্তাৰ বিষয় হৈ পৰিছে, যিহেতু পশ্চিমবংগত যিহেতু বিজেপি চৰকাৰ আহিছে, আগতে মমতাৰ চৰকাৰ আছিল, মমতাৰ চৰকাৰ তাৰমানে থাকোঁতে এনেকুৱা ধৰণৰ ঘটনা কাৰণে যিসকলে চান্স পাইছিল, তাৰমানে বাংলাদেশ আৰু পাকিস্তানৰ বস্তু চান্স পাইছিল। তো এতিয়া বিজেপি চৰকাৰ আহোঁতে সকলো বস্তু লাহে লাহে পোহৰলৈ আহি আছে। তো অলপতে এইটো এটা নিউজ আহিছে যে এজন পাকিস্তানী এজেণ্ট, যিহেতু ISIৰ লগত তেওঁ জড়িত, তো এজেণ্ট বুলি ধৰিছে, আৰু ISIৰ লগত তেওঁৰ সম্পৰ্ক আছে, এনেকুৱা ধৰণৰ নিউজ এটা আহিছে। তো এইটো নিউজত তাৰমানে যিহেতু ৱেষ্ট বেংগল পুলিচে এই বিষয়ে বহুত সন্ধান চলাই আছে, কোন হয় কি হয়। তো ৱেষ্ট বেংগল পুলিচৰ STF যিটো সংস্থা আছে, সেইটো সংস্থাই এজন পাকিস্তানী এজেণ্ট ধৰা পেলাইছে, আৰু এজেণ্টজনৰ নাম হৈছে ৰাণা ৰাউফ। আৰু এই ৰাণা ৰাউফে ভাৰতবৰ্ষত আহি ভুৱা প্ৰমাণ পত্ৰ, মানে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, এনেকুৱা ধৰণৰ বস্তু নথি পত্ৰ বনাইছে, যাতে সোনকালে ধৰিব নোৱাৰে। তো সেইটো কাৰণে, আৰু তেওঁৰ বেগত তালাচী চৰোতে তেওঁৰ বেগত 6জন পাকিস্তানী এজেণ্টৰ নাম ঠিকনা গোটেইখিনি পাইছে। তো সেইটো কাৰণে তেওঁক আৰক্ষীয়ে লৈ গৈছে, আৰু তাৰে পিছত তেওঁৰ ফটো, তাতে বেগত ফটো পাইছে, আৰু মোবাইলত যি ফটো আছে, লিংক আছে, এই ফটোবোৰত তাৰমানে ৰেল ষ্টেচন, BSF ক'ত, BSFৰ স্থান ক'ত, বাকী পুলিচ ষ্টেচনবিলাক ক'ত আছে, আৰ্মিৰ স্থান ক'ত আছে, ৰেলৱে স্থান, এয়াৰপৰ্ট, সকলোৰে ফটো তাৰমানে বিদেশলৈ পঠাইছে। তো সেনেকুৱা ধৰণৰ তো লিংক কিছুমান পাইছে, ফটোবিলাক পাইছে। তো তেওঁক এৰেষ্ট কৰিছে ইতিমধ্যে। তো এইটো এটা বহুত চিন্তাৰ বিষয় হৈ পৰিছে, যিহেতু পশ্চিমবংগত এনেকুৱা ধৰণৰ ঘটনা হৈ আছে। তো বিজেপি চৰকাৰ য'ত আহিছে, তো সেইটোৰ কাৰণে বাংলাদেশ আৰু পাকিস্তানত হাহাকাৰ লাগিছে, এই কাৰণেই যাতে তেওঁলোকৰ নেটৱৰ্কবিলাক যাতে কিবা ধৰিছে। যিটো ভাৰতবৰ্ষই যে অলিয়ে গলিয়ে ঘূৰি ফুৰিছে, এনেকুৱা ধৰণৰ নেটৱৰ্ক আৰু কিছুমান ধৰণৰ এনেকুৱা চিন্তাৰ মানুহ এনেকুৱা ধৰিছে, এনেকুৱা নহয় যে পাকিস্তানৰ এজন সেনেকুৱা ধৰণৰ এটা পইচাৰ শকত ভাৰতৰ মানুহকো এনেকুৱা ধৰণৰ কাম কৰিবলৈ তেওঁলোকে তাৰমানে বাধ্য কৰাইছে, পইচাৰ কাৰণে তেনেকুৱা ধৰণৰ ব্ৰেইন ৱাছ কৰিছে। তো এইটো ধৰণৰ ISI এজেণ্ট ধৰা পৰিছে। তো ইয়াৰ বিষয়ে অনুসন্ধান চলাই আছে, তাতে কোন আছে, কি আছে, কাৰ লগত জড়িত আছে, কেনেকৈ আহিল, ক'ৰ পৰা বনালে নথি পত্ৰ, এনেকুৱা ধৰণৰ গোটেইখিনি এজেণ্ট কাম কৰি গৈছে। তো বহুত বেয়া খবৰ। তো চাই থাকক নেক্সট ভিডিঅ'লৈ, আৰু ভাল খবৰ কেইটামান আনিম। তো চাই থাকক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, ইমান ভাল নাপাব পাৰে, তথাপিও লাইক কৰিব আৰু